মানে অলপ মাটি বাৰীৰ যদিও অলপ সমস্যা আছিল আমাৰ থানা লোকেল থানা আৰু আমাৰ বাঘমৰা বজাৰ কমিটি লৈ বহি আমাক শুদ্ধ একটা মীমাংসা এওঁ দিছিল। আমি সেইখিনিৰ মাজতে আছোঁ, কিন্তু তাৰ মতে হয় নাই। সেইকাৰণে এওঁ মোক আমি ভাইকেইটা আমি তাক বাহিৰে আমি চাৰিজন ভাই আছোঁ। আমাক হেৰেছমেণ্ট দিবৰ কাৰণে এওঁ এটা প্লেন করছে, এটা আমার সন্দেহ। কিবা ঘৰুৱা কন্দল আছে নেকি তেনেকৈ? নাই নাই, ঘৰুৱা কন্দল সেনেকুৱা নাই। মাটি বাৰী লৈ নাই, মাটি বাৰী লৈ অলপ অলপ কন্দল আছে। আপোনালোকে আমার কন্দল নাই, কিন্তু এও কন্দল কৰি থাকি, সদায় কেছ কৰি থাকি, সদায় কেছ কৰি সমান জমাত নামানে। এও থানা কোর্ট কাছাৰী এও নামানে। তে এখন দামী হ'ল, এখন যেই হোক ভাইটো লাগে ক'তবা আত্মগোপন কৰি আছে, ভাইটো মোক লাগে। পিছত তেখেতে যে আপোনালোকে কৈ আছে আত্মগোপন কৰি আছে, আত্মগোপন কৰি থকাৰ কাৰণটো কি? কাৰণটো হ'ল আমি ভাইকেইটাক একটা হেৰেছমেণ্ট দিবৰ কাৰণে এইটো প্লেন কৰিছে। আপোনালোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে? আমি বিচাৰ আচাৰ সদায় কৰি আছোঁ, সদায় বিচাৰ আচাৰ কৰি আছোঁ, পোৱা নাই।